23 ফেব্ৰুৱাৰীৰ পৰা 2 এপ্ৰিললৈকে ৰাহু আৰু মংগল কুম্ভ ৰাশিত একেলগে অৱস্থান কৰি অংগকাৰ দোষ সৃষ্টি কৰিছে। ৰাহু আৰু মংগল যেতিয়া ট্ৰানজিট হৈ পেলাই একেলগে থাকে তেতিয়া তাক কোৱা হয় অংগকাৰ দোষ। অংগকাৰ দোষে প্ৰথম পৰিণাম দিয়ে যে আপোনাৰ বাণীৰ ওপৰত আপোনাৰ কণ্ট্ৰল নাথাকিব। আপোনাৰ ট্ৰানজিট যেতিয়া হয় আপোনাৰ জন্মকুণ্ডলীত কোনটো ৰাশিত ট্ৰানজিট হৈ আছে তাৰ ওপৰত ডিপেণ্ড কৰিব যে কোনটো ঘৰে বা কোনটো ৰাশিয়ে আপোনাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। তথাপি যদি আমি সামূহিকভাৱে চাওঁ যে এই সময়খিনিত আমাৰ যি ছেটেলাইট ছিষ্টেমত প্ৰব্লেম আহিব পাৰে, আমাৰ ইলেক্ট্ৰিচিটিৰ প্ৰব্লেম আহিব পাৰে, তাৰ লগতে আমাৰ যি এয়াৰক্ৰাফ্ট আছে, যি আমাৰ এয়াৰলাইন্স আছে, এয়াৰলাইন্সত প্ৰব্লেম আহিব পাৰে, যুদ্ধ বিগ্ৰহ হোৱাৰ সম্ভাৱনা আছে, হঠাৎকৈ কিছু এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে, যিকেইখন কমিউনিষ্ট কাণ্ট্ৰি আছে তেওঁলোকৰ মাজত যুদ্ধ বিগ্ৰহ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। কিন্তু আমাৰ নিজৰ বাণীৰ ওপৰত আমি যদি কণ্ট্ৰল ৰাখোঁ, আমাৰ কথা বতৰাৰ ওপৰত যদি আমি কণ্ট্ৰল ৰাখোঁ, তেতিয়াহ'লে আমাৰ ৰিলেশ্যনশ্বিপ আৰু আমাৰ জীৱনটো কিছু সন্তুলন হৈ থাকিব। কিন্তু যদি আমি চাওঁ যে এই সময়খিনি কোন কোন ৰাশি কি ঘটনা পৰিঘটনা হ'ব পাৰে, তেতিয়াহ'লে আমি দেখা পাওঁ যে মেষ ৰাশি এই সময়খিনি কিছু আনএক্সপেক্টেড গেইন হোৱাৰ সম্ভাৱনা আছে, লাভ হোৱাৰ সম্ভাৱনা আছে। তাৰ লগতে বৃষ ৰাশি জাতকসকলৰ দেখা পোৱা যায় যে তেওঁলোকে কৰ্মস্থানত কিছু বাধা আহিব পাৰে, যে আপোনালোকৰ যি বছ আছে বা আপোনালোকৰ ওপৰত যিসকলে কাম কৰি আছে তেওঁলোকে আপোনালোকৰ ওপৰত কিবা বদনাম বা এলিগেশ্যন আনাৰ সম্ভাৱনা আছে। কৰ্মস্থানত কিছু সাৱধানতা অৱলম্বন কৰা দৰকাৰ। মিথুন ৰাশি জাতকসকলৰ দেখা পোৱা যায় যে ভ্ৰমণ এই সময়ত নকৰিব। পৰিয়ালৰ লোকসকলৰ বেমাৰ বিঘিনি হোৱাৰ সম্ভাৱনা আছে। এই সময়খিনিত আপোনালোকে কিছু এলাৰ্ট হৈ থাকিব। তাৰ লগতে আমি যদি চাওঁ কৰ্কট ৰাশি জাতকসকলৰ এক্সিডেণ্ট হোৱাৰ প্ৰবল সম্ভাৱনা আছে। তাৰ লগতে আপোনালোকে মানসিক অশান্তিটো ভোগাৰ সম্ভাৱনা আছে। সিংহ ৰাশি জাতকসকলৰ দেখা পোৱা যায় যে কিছু ৰিলেশ্যনশ্বিপত সমস্যা আহিব পাৰে। আপোনালোকৰ যিবোৰ ৰিলেশ্যনশ্বিপ আছে, মা দেউতা বা ৱাইফ বা আপোনাৰ বন্ধু চাৰ্কেলৰ মাজত ৰিলেশ্যনশ্বিপত কিছু সমস্যা আহিব পাৰে। কন্যা ৰাশি জাতকসকলৰ শত্ৰু বিজয় হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা যায়, কিছু লাভ হোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা যায়। তুলা ৰাশি জাতকসকলৰ দেখা পোৱা যায় যে সন্তানৰ ৰোগ ব্যাধি হোৱাৰ সম্ভাৱনা আছে। তাৰ লগতে শিক্ষাৰ ক্ষেত্ৰত বাধা দেখা পোৱা যায়। আনহাতে আমি চাব যাওঁ যে বৃশ্চিক ৰাশি জাতকসকলৰ ঘৰত অশান্তি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। নতুন ঘৰ, গাড়ী, মাটি বাৰী এই সময়ত নল'ব। ধনু ৰাশি জাতকসকলৰ কিছু ক্ষেত্ৰত লাভ দেখা পোৱা যায়, কিন্তু এই সময়খিনিত আপোনালোকে ভ্ৰমণ নকৰিব। মকৰ ৰাশি জাতকসকলে লোন নল'ব, ধনহানি হোৱাৰ সম্ভাৱনা আছে। এই সময়খিনিত আপোনালোকে মানসিক অশান্তিও পাব পাৰে। কুম্ভ ৰাশি জাতকসকলৰ বদনাম হোৱাৰ সম্ভাৱনা আছে। তাৰ লগতে আপোনালোকে শাৰীৰিক অশান্তি, মানসিক অশান্তিত ভুগিব পাৰে। মীন ৰাশি জাতকসকলে ভ্ৰমণত এই মুহূৰ্তত সাৱধান হোৱা দৰকাৰ, যে ভ্ৰমণ নকৰিব। আইন কানুন মামলাত কিছু সাৱধান হোৱা দৰকাৰ, যে কাৰো লগত আপোনালোকে জেং নকৰিব।